আমাৰ আকৌ টিকলু এটা জন্ম হ'ল নহয়, ৰিভান। এইটো মানে সৰু মামীৰ ল'ৰা এটা হ'ল। তাৰপিছত প্ৰথমতে চাওঁতে পইচা দিব লাগে যে, মই আকৌ 2 টকা এটা দিলোঁ। বেছিয়ে দিলোঁ নেকি। টিকলুক চাই আকৌ মাহীহঁতৰ ভণ্টি আৰু মই দুইজনী নদীলৈ আহিলোঁ। এইখিনি হৈছে পকাৰ বান্ধ, মানে নদীৰ খহাই যে আগতে, সেইকাৰণে দি থোৱা হৈছে প্ৰটেকশ্যনৰ কাৰণে। আৰু এইটো আমাৰ গাঁৱৰ ইন্দিৰা পইণ্ট, মানে আমাৰ গাঁৱৰ একেবাৰে লাষ্ট পইণ্টটো। আমি দুজনী নৈলৈ আহিছোঁ বিহু কাপোৰ ধুবলৈ। যিগালহে কাপোৰ আনিছোঁ, এইখিনি কৰি আকৌ নৈত উটি অহা। নৈত কাপোৰ ধুবলৈ আহিলে আকৌ তক্তা চক্তা একো আনিব নালাগে, মানে জিঅ' বেগবোৰ জাপি থৈছে যে, এইবোৰেই হৈ যায়। সাধাৰণতে গাঁও বুলি ক'লেও যেনেকৈ মনলৈ আহে নদী এখনৰ পাৰে পাৰে ঘৰবোৰ আৰু আগফালে খেতি বাতিবোৰ, ঠিক আমাৰ গাঁওখনো তেনেকুৱাই। মানে আমাৰ গাঁওখনত এতিয়া হালধীয়া আৰু সেউজীয়া হৈ আছে, সৰিয়হবোৰ ফুলি আছে যে। আকৌ যেতিয়া শিমলু ফুলা সময় হ'ব, গোটেই গাঁওখনেই ৰঙা হৈ পৰে। আৰু এয়া শেষত আমি কাপোৰবোৰ ধুই দিলোঁ। কাপোৰবোৰ ধুই তাত জেঙত নোজোৰা দেখি এইবোৰ পকাতে মেলি দিলোঁ। কাপোৰখিনি ধুই শেষ কৰি আমিও নৈতে গা মূৰ ধুই অলপ ষ্টাইলি আছোঁ বাৰু। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি